এতিয়া আমাৰ বিভিন্ন ধৰণৰ এক্সাম হৈ আছে। তাৰ ভিতৰতে আছাম পুলিচ AB আৰু UB তাৰো এক্সাম হ'ব, অলৰেডি আপোনালোকৰ ফিজিকেল হৈ গৈছে। এতিয়া আমি সকলোৱে আছাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো বা বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো, কিন্তু আমি যিখিনি টপিক পঢ়িব লাগে আমি সেইখিনি পঢ়িছো নে নাই। আমাৰ ৰিচোৰ্চেছ ঢেৰ আছে, আমাৰ ইউটিউব চেনেল ঢেৰ আছে, আমি পঢ়ি আছো বা আমাৰ কিতাপ ঢেৰ আছে, কিন্তু আমি যিখিনি টপিক পঢ়িব লাগে সেইখিনি আমাৰ কভাৰ হৈছে নে সেইটো আমি ডিছকাছ কৰিম। আজি যিখিনি আমি ইম্পৰ্টেণ্ট টপিক আজি ডিছকাছ কৰিম সেইখিনি টপিক অলৰেডি আগৰ এক্সামৰ কুৱেশ্যনত আহি গৈছে, সেইকাৰণে মই এইখিনি চিলেক্ট কৰিছোঁ। আৰু এনেকুৱা নহয় যে যিখিনি আমি ডিছকাছ কৰিম সেইখিনিৰ ওপৰতে আপোনালোকৰ আহিব, এনেকুৱা নহয়। এইখিনি জাষ্ট ইম্পৰ্টেণ্ট টপিক হয়। তাৰ বাহিৰেও যিখন চিলেবাছ আছে, আৰু আমি জানো যে যিখন চিলেবাছ, সেই চিলেবাছখন একদম এনিথিং আণ্ডাৰ দ্য স্কাই হয়। তাৰমানে যিমান আছে জেনেৰেল নলেজ বুলি কৈ দিলে যিমান আছে চব সোমাই পৰে। সেইকাৰণে আমি জাষ্ট চিলেক্ট কৰি পেলাই যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত আহিছিলে সেইখিনিহে মই আপোনালোকক আজি ডিছকাছ কৰিম। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম টু ডাইডুকা। তো আজি প্ৰথমতে আমি চাইছোঁ যে যিটো আমাৰ আছিলে আমাৰ জেনেৰেল নলেজ, প্ৰথমে আমি টপিকটো চাইছোঁ যে প্ৰথমে মেথছৰ কথাটো আমি চাওঁ যে এলিমেণ্টাৰী এৰিথমেটিক বুলি যিটো আপোনালোকৰ টপিক আছিলে, সেই টপিকটো আমি যদি চাওঁ আমি তাত দেখিব আপোনালোকে যে এটা ট্ৰাইংগুলৰ যিটো এৰিয়া বুলি ক'বলৈ গ'লে যে এটা ত্ৰিভুজৰ যিটো কালি, সেই কালিৰ পৰা আমি যিখিনি আমি কুৱেশ্যন কৰিব পাৰোঁ সেইখিনি আপোনালোকে চাব লাগিব। আপ টু ক্লাছ 10লৈকে আমি এইখিনি অলৰেডি পঢ়িছোঁ। চাৰ্কুলৰ ক্ষেত্ৰত চাৰ্কুলাৰ এৰিয়াৰ লগত আৰু ৰেক্টেংগুলাৰ এৰিয়া, মানে এই যিটো চাৰ্কুলাৰ এৰিয়াৰ লগত আৰু বেলেগ বেলেগ সম্পৰ্ক থাকে। তাৰ ৰেডিয়াছৰ কথা আহিব, তাৰ ডায়মিটাৰৰ কথা আহিব, হয় নে, ব্যাসাৰ্ধ বা ব্যাস, এইবিলাক বস্তু আপোনালোকে চাব লাগিব। চিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট দুইটাৰ মাজত ৰিলেশ্যন আছে আৰু দুইটাও বেলেগ বেলেগ হয়, সেইকাৰণে আমি দুইটা কেনেকৈ উলিয়াব লাগে সেইটো আমি চাব লাগিব। টাইম এণ্ড ৱৰ্ক, যে কোনোবা এটা কাম কৰিবলৈ কিমান দিন লাগিছে, এৰ যদি আমুক টাইম লাগে, বিৰ যদি আমুক টাইম লাগে, তেতিয়াহ'লে চিৰ কিমান টাইম লাগিব, বা দুইটাৰ এ আৰু বি একেলগে কিমান টাইম লাগিব। ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, ইয়াৰ বেছিক কনচেপ্টখিনি আমি জানিব লাগিব। নেক্সট এভাৰেজ আমি কেনেকৈ উলিয়াই, এভাৰেজ যদি আমাক দিয়া থাকে শ্বৰ্ট ফৰ্ম, কেনেকৈ আমি শ্বৰ্টত কেনেকৈ উলিয়াব পাৰোঁ, যিহেতু আমাৰ সময়ৰ নাটনি হয়, সেইটো আমি চাব লাগিব। ভেন ডায়েগ্ৰাম জানিবলৈ হ'লে আমি প্ৰথমে ছেটছ যিটো সংহতি চেপ্টাৰ সেইটো আমি জানিব লাগিব, তাৰপিছত আমি ভেন ডায়েগ্ৰামটো আমি ডিছকাছ কৰিব পাৰিম। নাম্বাৰ ছিষ্টেম মানে হৈছে যে যিবোৰ স্বাভাৱিক সংখ্যা থাকে, নেচাৰেল নাম্বাৰ হৈ গ'ল, বা যিবিলাক অখণ্ড সংখ্যা থাকে, হয় নে, ইণ্টিজাৰ্ছ থাকে, তাৰপিছত আপোনালোকৰ ৰেচনেল নাম্বাৰ্ছ থাকে, ইৰেচনেল নাম্বাৰ্ছ থাকে। চ' সেই গোটেইখিনি বস্তু আমি জানিব লাগিব যে কোনটোক কোনখিনি বুলি কয়। প্ৰাইম নাম্বাৰ্ছ থাকে তেনেকৈ। প্ৰফিট এণ্ড লছ, যে প্ৰফিট এণ্ড লছৰ যিকেইটা আমাৰ ফৰ্মুলা আছে আৰু ফৰ্মুলা ইউজ নকৰাকৈ আমি শ্বৰ্ট ফৰ্মত কেনেকৈ উলিয়াব পাৰোঁ। প্ৰফিট এণ্ড লছ জানিবলৈ হ'লে আমি প্ৰথমে পাৰ্চেণ্টেজটো আমি ক্লিয়াৰ কৰিব লাগিব। পাৰ্চেণ্টেজ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়। পাৰ্চেণ্টেজটো আমি জানিলেহে আমি কি হ'ব যে বাকীখিনি আমি নাম্বাৰ ছিষ্টেমখিনি আমি ভালকৈ আমি কৰিব পাৰিম, বা আমি প্ৰফিট এণ্ড লছখিনি আমি ভালকৈ কৰিব পাৰিম। মেইনলি পাৰ্চেণ্টেজ বুলি ক'লে যে কোনোবা এটা পাৰ্চেণ্ট মানে কি বুজায়, আৰু সেই পাৰ্চেণ্টে আমি সহজ সৰলকৈ কেনেকৈ কৰিব পাৰোঁ সেইটো আমি চাব লাগিব। তেতিয়া আমি প্ৰফিট এণ্ড লছৰ আমাৰ যিবিলাক ফৰ্মুলা দিয়া থাকে, আমি স্কুলত যিবিলাক ফৰ্মুলা পঢ়িছোঁ, কিতাপত যিবিলাক দিয়া থাকে, সেইকেইটা নহ'লেও আমি আনচাৰটো কৰিব পাৰিম যদি আমি পাৰ্চেণ্টেজৰ কনচেপ্টটো আমি জানো। টাইম এণ্ড স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ, এইটোতো আমি জানোৱেই যে ট্ৰেইন এখনৰ কথা আপোনালোকক ক'ব পাৰে, যে ট্ৰেইনখনত বা ৰাস্তাই পুল এটাৰ কথা ক'ব পাৰে, যে পুল এটা থিয় হৈ আছে আৰু তাৰ গাড়ী এখন পাৰ হৈ গ'ল, হয়নে, তাৰ ডিষ্টেঞ্চটো কিমান হয় সেইটো উলিয়াব পাৰে। বা ট্ৰেইনৰ প্লেটফৰ্মৰ যিটো কুৱেশ্যন, সেই কুৱেশ্যনটো বাৰে বাৰে আহে। ৰেক্টেংগুলাৰ যিটো আপোনালোকৰ এৰিয়া, এটা আয়তাকৃতিৰ যিটো এৰিয়া হ'ব পাৰে, হয়নে, তাৰ কালি কেনেকৈ উলিয়াব পাৰি, তাৰ ৰিলেশ্যনটো, হয়নে, তাৰ ভিতৰত আমি কেনেকৈ ত্ৰিভুজৰ লগত কিছুমান আছিলে, যেনেকৈ চাৰ্কুলৰ ভিতৰত এটা বৃত্তৰ ভিতৰত আমি ট্ৰাইংগল এটা কেনেকৈ ড্ৰ কৰিলে তাৰ এৰিয়াটো কিমান হ'ব পাৰে। তো ইয়াৰ কিছুমান ডিটেইলছ দিয়া থাকিব পাৰে আপোনালোকক। সেইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ অলৰেডি আহি গৈছে। ইয়াৰ পিছত আমি যদি চাওঁ লজিকেল ৰিজনিঙৰ ওপৰত, লজিকেল ৰিজনিং আপোনালোকে দেখিব মেথছ আৰু লজিকেল ৰিজনিং কুৱেশ্যন আহে, আৰু জিকে কুৱেশ্যন বেছিকৈ আহে। লজিকেল ৰিজনিঙৰ ভিতৰত ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ, তাৰমানে আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, তাৰপিছত আপুনি গ'ল নৰ্থৰ ফালে, তাৰপিছত ইষ্টৰ ফালে গ'ল, তাৰপিছত গ'ল আপুনি চাউথৰ ফালে, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ কিমান, হয়নে, তো এই বস্তুটো আহিব পাৰে। নেক্সট আমি যদি চাওঁ এনালজি মানে হৈছে যেনেকৈ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, ইয়াত দুটা ৱৰ্ড দিয়া থাকিব। ছাপ'জ A:B হ'লে B:, কি হ'ব, এনালজি, তাৰমানে ইয়াৰ মাজত যিটো ৰিলেশ্যন আছে, বি আৰু ইয়াৰ মাজত কি ৰিলেশ্যন আছে। কোডিং এণ্ড ডিকোডিং, মানে আপোনালোকে এটা কোড এটা কৈ দিব আৰু সেই কোডটোৰ মতে আপোনালোকে আনচাৰটো ক'ব লাগিব, যে কোনটো কোড হৈ পেলাই এই মানে কুৱেশ্যনটো বনি আছে। ব্লাড ৰিলেশ্যন মানে হৈছে যে আমুকৰ মোমায়েক তামুক, বা ফটোখনৰ ওপৰত যদি কোনোবা এখন ফটো দিয়া আছে, সেই ফটোখনত যদি কোনোবা ব্যক্তি এজনৰ ফটো আছে, তেতিয়াহ'লে কোনোবা এজনে আঙুলি থৈ ক'ব যে মোৰ এজন মাকৰ ফালৰ আমুক হয়, তেতিয়াহ'লে তাৰ ৰিলেশ্যনটো কি হয়, সেইবিলাক বস্তু আহে। চিম্পল পাজল কিছুমান আহিব পাৰে, যে বেঞ্চ এখনত শাৰী পাতিকৈ যদি বহিছে কোনোবা, বা জানুৱাৰীৰ পৰা ফ্ৰাইডেলৈকে, জানুৱাৰীৰ পৰা শুকুৰবাৰলৈকে যদি কোনোবা ডে ৱাইজ কাম কৰিছে, 5জন যদি ব্যক্তি আছে, তো কোনজনে কোনটো দিনত কাম কৰিব, এনেকুৱা ধৰণৰ কিছুমান বেছিক কিছুমান পাজল আহে। কেলেণ্ডাৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে, যে কোনোবাই আমুক দিনত চিনেমা চাব গ'ল,
তেতিয়াহ'লে তেওঁ আমুক দিনত গ'লে মানে কি হ'ব এইবিলাক ধৰণৰ কেলেণ্ডাৰ কুৱেশ্যন আহে অড ওৱান আউট মানে হৈছে যে চাৰিটা অপশ্যন দি দিব তাৰ ভিতৰত এটা অমিল থাকিব সেইটো আপোনালোকৰ অড ওৱান আউট হ'ব মিছিং নাম্বাৰছ মানে হৈছে যে এনেকৈ এটা কিছুমান নাম্বাৰ এনেকৈ a, b, c, ডেছ দি দিব ইয়াৰ লগত সম্পৰ্কটো ৰাখি পেলাই আমি সেই খালী ঠাই পূৰণ কৰিব লাগিব যে যিটো নাম্বাৰ মিছিং হৈ আছে আমি সেই নাম্বাৰটো তাত সোমাব লাগিব নেক্সট আমি আহিছোঁ এতিয়া জিকে চেপ্টাৰটোলৈ তাৰ আগতে আমি ইংলিছটো এবাৰ চাই লওঁ যে ইংলিছটো কি আছিলে ইংলিছত কি আহিছিলে চ' ইংলিছ 10 নহ'লে 20 মাৰ্কছ আপোনালোকৰ আহিব ইংলিছ আৰু যদি 10 মাৰ্ক যদি আহে তেতিয়াহ'লে মানে মেক্সিমাম 10 মাৰ্কে আহে একচুৱেলি নহ'লে 5টাও আহিব পাৰে জেনেৰেল ইংলিছৰ মেইনলি চেণ্টেন্স কাৰেকশ্যন আহে যে আৰু চেণ্টেন্স কাৰেকশ্যন আমি জানিবলৈ হ'লে আমি কি জানিব লাগিব যে আমি বেছিক যিখিনি গ্ৰামাৰ যেনেকৈ হৈ গ'ল টেন্স হৈ গ'ল নেৰেশ্যন হৈ গ'ল এক্টিভ ভইচ এণ্ড পেছিভ ভইচ সেই গোটেই বেছিক গ্ৰামাৰখিনি প্ৰিপজিশ্যন কাক কয় আৰ্টিকলছ কাক কয় সেই বেছিক গ্ৰামাৰ নলেজখিনি আমি জানিব লাগিব তেতিয়াহে আমি এইকেইটা কৰিব পাৰিম চিনোনিম আৰু এণ্টনিমটো গোটেই একদম আপোনাৰ যিটো ইংলিছ যিটো আপোনাৰ লেংগুৱেজ বা ইংলিছৰ আপুনি কিমান ৱৰ্ড জানে সেই বস্তুটোৱে আপোনালোকক একচুৱেলি বুজায় পেছেজটো কৰিবলৈ আমি এইখিনি বস্তু জানিব লাগিব যে বেছিক গ্ৰামাৰ নলেজখিনি আমি জানিব লাগিব চেণ্টেন্স কাৰেকশ্যন মানে হৈছে যে কোনোবা এটা চেণ্টেন্সত আপোনাৰ কিবা এটা ভুল থাকিব গ্ৰামাৰ সেই গ্ৰামাৰটো আপুনি কাৰেক্ট কৰিব লাগিব তো মেইনলি প্ৰথমতে আপোনালোকে গ্ৰামাৰখিনি মেইনলি যিখিনি বেছিক গ্ৰামাৰ আছে টেন্স হৈ গ'ল বা নেৰেশ্যন হৈ গ'ল সেইখিনি আপোনালোকে ঠিক কৰি ল'ব চ' ফাইনেলি আমি আহিছোঁ এতিয়া জি কে ফালে জি কে আপোনালোকৰ কি আহিছিলে বা কি অহাৰ চান্সেছ আছে সেইটো মই এবাৰ দেখাইছোঁ তো জি কে মানে ইয়াত গোটেইখিনি মই ইনক্লুড কৰিছোঁ যিখিনি আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহিছিলে যে মানে ইয়াত জিঅ'গ্ৰাফি থাকিব হিষ্ট্ৰীও থাকিব বা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছটো লিখিছোঁ মই চ' গোটেইখিনি জি কে বুলি ক'লে চব ইয়াত মই সোমাই দিছোঁ প্ৰথমে যদি আমি চাওঁ যে চব সোমাই আছে ইয়াত ইণ্ডিয়ান পলিটিৰ কথা কুৱেশ্যন আহিছিলে সুপ্ৰিম কোৰ্টৰ কথা আহিব পাৰে প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট এইবিলাক আহিছে নেশ্যনেল এমব্লেমৰ কথা আহিছে হয়নে বা হেৰি কথা আহিছে আপোনালোকৰ ফাণ্ডামেণ্টেল ডিউটি ফাণ্ডামেণ্টেল ৰাইটছ লোকসভা ৰাজ্যসভা বিধান পৰিষদ বা ভাইচ প্ৰেচিডেণ্ট তাৰপিছত ইউনিয়ন টেৰিটৰী এইকেইটা টপিকৰ ওপৰত অলৰেডি কুৱেশ্যন আহি গৈছে সোলাৰ চিষ্টেম যিটো আমাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিটো আমি পঢ়িবলৈ পাওঁ বা আমি ছায়েন্সতো পঢ়োঁ সোলাৰ চিষ্টেমৰ কুৱেশ্যন আহিব পাৰে টেম্পলছ তাৰপিছত ভিটামিনছ এণ্ড ডেফিচিয়েঞ্চি কুৱেশ্যন আহিছে অলৰেডি যে কোনটো ভিটামিনৰ অভাৱত কি বেমাৰ হয় তাৰপিছত ইম্পৰ্টেণ্ট বুক তাৰ অৰ্থৰ কোন এই কুৱেশ্যনটো আহে আৰু আপোনালোকে ইম্পৰ্টেণ্ট বুকছ চাই থ'ব আছামৰ ক্ষেত্ৰত হ'লেও বা ইণ্ডিয়াৰ ক্ষেত্ৰত হ'লেও বা ইণ্টাৰনেশ্যনেল আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ কুৱেশ্যনটো আহিব পাৰে মাধৱদেৱ শংকৰদেৱ বা আপোনালোকৰ যি কবিতা পুথি আছে হয়নে তো সেই গোটেইখিনি লেংগুৱেজ এণ্ড লিটাৰেচাৰ বুলি ক'লে গোটেইখিনি বস্তুৱে সোমাব পৰিব তাত ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা ক'বলৈ গ'লে স্পেচিয়েলি মডাৰ্ণ হিষ্ট্ৰী মানে কুৱেশ্যন বেছিকৈ আহে তথাপি আপোনালোকে বাকী মেডিভেলটো চাই থ'ব এনচিয়েণ্ট পঢ়িব প্ৰয়োজন নাই এনচিয়েণ্ট হিষ্ট্ৰী কুৱেশ্যন নাহে ডান্স এণ্ড ফেষ্টিভেল যিখিনি আমাৰ ডান্স আছে আমাৰ অসমৰ হৈ গ'ল বা নৰ্থ ইষ্ট ষ্টেটৰ হৈ গ'ল ফেষ্টিভেল কি আছে আমাৰ সেই গোটেইখিনি আমি চাব লাগিব আছাম হিষ্ট্ৰী যে আছাম হিষ্ট্ৰীত মেইনলি ইম্পৰ্টেণ্ট কিঙৰ বিষয়ে ভাস্কৰ বৰ্মন হৈ গ'ল হৰ্ষবৰ্ধনৰ লগত কি সম্পৰ্ক আছিলে বা ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টি বৰ্মন ডাইনেষ্টি এইবিলাক কুৱেশ্যন আহে স্পৰ্টছৰ ক্ষেত্ৰত যিখিনি আমাৰ আছিলে স্পৰ্টছ মেইনলি এৱাৰ্ড আহে যে আৰু কোনোবা যদি ইম্পৰ্টেণ্ট স্পৰ্টছ পাৰ্চন আছে নিউজত যদি আছিলে তেতিয়াহ'লে তেওঁলোকৰ বিষয়ে আহিব পাৰে কি এৱাৰ্ড দিয়া হৈছে কোনে কি মেডেল পালে কোনটো স্পৰ্টছৰ ভিতৰত বা অলিম্পিকত কোনে কি মেডেল পালে সেইবিলাক কুৱেশ্যন আমাৰ আহে কম্পিউটাৰ জিকে দুটামান কুৱেশ্যন আপোনালোকে দেখিব কম্পিউটাৰ আপোনালোকৰ কুৱেশ্যন আহিব পাৰে কম্পিউটাৰ ৰিলেটেড যেনেকৈ ৱৰ্ড হৈ গ'ল এক্সেল হৈ গ'ল বা আমি কোনটো ফাইল কেনেকৈ ছেভ কৰোঁ এইবিলাক বস্তু নৰ্মেল জিকে আহিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'ব নোৱাৰি কি আহে যদিও মই কাৰেণ্ট এফেয়াৰ্ছ বুলি লিখিছোঁ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ খুব বেছি এটা বা দুটা কুৱেশ্যন আহিব সেইটো আপোনালোকে নিজৰ ওপৰত কথা যে আপুনি ক'ৰ পৰা প্ৰিপেয়াৰ কৰিছে কেনেকৈ প্ৰিপেয়াৰ কৰিছে চ' এইখিনি আছিলে আমাৰ জেনেৰেল নলেজৰ টপিকখিনি এনেকুৱা নহয় যে এইখিনিৰ ওপৰতে কুৱেশ্যন আহিব ইয়াৰ বাহিৰেও কুৱেশ্যন আহিব পাৰে তথাপিও এইখিনি যদি আপুনি এক্সামটো দিবলৈ গৈছে তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকে এইখিনি পঢ়ি যোৱাটো ভাল হ'ব চ' ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোৰ কাৰণে যদিহে কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হৈ ল'ব পাৰে চ' আজিৰ কাৰণে ইমানেই আছিলে থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ